আজি স্যার খোলা আছিলে কেতিয়াবা কৰিলে ক্লাছ ক্লাস 8:30টাৰ পৰা 11:30টালৈকে কি নাম স্কুলৰ মনোজুলি ননকে প্ৰাথমিক বিদ্যালয় শিক্ষক কিমান আছে শিক্ষক 2জন আপুনি আপোনাৰ নাম ইজেন্দ্ৰিক বাৰ্লা আপুনি কি হয় স্কুলৰ স্কুলৰ হেড টিচাৰ হেড টিচাৰ এই যে চাৰ্কুলাৰখন পাইছে নেকি যে ৰাতিপুৱা 7:30টাৰ পৰা স্কুল হোৱা চাৰ্কুলাৰ কিবা পাইছে নেকি আপোনালোকে এইটো CRC ছাৰে আমাক জনাই দিছিলে কোন চিআৰচি ছাৰ নৱজ্যোতি শাহ নৱজ্যোতি শাহ ক'ৰ হয় তেওঁ এইটো মনোজুলি হেৰিৰ তেওঁ কৈছে আপোনালোকক কি বুলি কৈছে 8:30টাৰ পৰা ক্লাছ কৰা বুলি কিহৰ কাৰণে গৰমৰ কাৰণে গভৰ্ণমেণ্টে কোনো চাৰ্কুলাৰ পোৱা নাই আপুনি নাই পোৱা তেনে আপুনি এগৰাকী প্ৰধান শিক্ষক হিচাপে আপুনি গভৰ্ণমেণ্ট চাৰ্কুলাৰটো পাব লাগিছিল তাৰপিছতে ক্লাছটো কৰিব লাগিছিল আপুনি নিজাববীয়াকৈ কৰিছে এইটো সিদ্ধান্ত নহয় ছাৰে যেতিয়া আমাক ক'লে যে 7:30টাৰ পৰা ক্লাছটো আৰম্ভ কৰা বহুত গৰম তো তেতিয়া আমি ছাৰৰ কথা মতে আমি 7:30টাৰ পৰা ক্লাছ কৰি আছোঁ কিন্তু গভৰ্ণমেণ্ট কোনো ধৰণৰ আপুনি চাৰ্কুলাৰ পোৱা নাই পোৱা আৰু মানে কি CRC কথাটো কৰি আছে আপুনি এগৰাকী প্ৰধান শিক্ষক আপুনিতো জানিব লাগে যে চাৰ্কুলাৰ বিনা এইটো কাম কৰিব নোৱাৰে সেইটোতো ঠিকেই কিন্তু বহুত যথেষ্ট গৰমৰ কাৰণে উপায় নাপায় আমি 8:30টাৰ পৰাই ক্লাছ কৰি কিমান দিন কৰি আছে 7:30টাৰ পৰা এই 2 সপ্তাহ হ'ল ধৰক সপ্তাহ হৈ গ'ল কিমান আছে এনৰলমেণ্ট কিমান আছে ছাত্ৰ ছাত্ৰী কিমান আছে এনৰলমেণ্ট 75 আছে আপুনি মিড ডে মিল বহুত দিন ধৰি খোৱাই নাই ইয়াত খোৱা নাই মানে মাজত টকা দিয়া নাই এতিয়া টকা দিছে গোটেই বজাৰ চজাৰ কৰা হৈ গ'ল কিমান দিন খোৱা নাই মিড ডে মিল মোটামুটি 2 সপ্তাহ ধৰক খোৱাই নাই মিড ডে মিল তাৰ আগতো আপোনাৰ বিষয়ে কমপ্লেইন আছে আপুনি বহুত দিন মিড ডে মিল খোৱা নাই স্কুলত খুৱাইছোঁ ছাৰ খুৱাই আছোঁ আজি মিড ডে মিল খুৱাইছে আজিতো খোৱা নাই আজি ছাত্ৰ ছাত্ৰীক কম যে বুট কেঁচা বুট ভিজোৱা সেইখিনি খোৱালোঁ আৰু আপোনাৰ লগৰ আৰু এজনৰ শিক্ষকৰ নাম কি পেৰাতুষ দেৱনাথ তেওঁৰ ঘৰ ক'ত এই নাম চুবুৰী পাণমাৰী আজি কেইটাত ছুটি দিলে আজি 11:30টাত আপোনাৰ ইচ্ছামতে ছুটি দিছে তাৰমানে নহয় ছাৰ আমি 8:30টাৰ পৰা ক্লাছ কৰোঁ আপোনাৰ চাৰ্কুলাৰটো পোৱা নাই আপুনি চাৰ্কুলাৰটো তেনেকৈ দিয়া নাই কিন্তু অফিচত স্কুল আপোনাৰ 9টাৰ পৰা আৰম্ভ হৈছে আপুনি কেনেকৈ কৰিলে এইটো 7:30টাৰ পৰা আমাক 8:30টাৰ পৰা কৰিব দিছে তো আমি 8:30টাৰ পৰাই এতিয়া কি স্বীকাৰ কৰি আছে নেকি আপুনি স্বীকাৰ কৰি আছে এতিয়া ছাৰ কি কৰিম গৰমৰ কাৰণে পোৱালিও থাকিব নোৱাৰে সেইটোৰ কাৰণে কৰি স্কুলৰ টাইম LP স্কুলৰ হ'ল 9টা বজাত ক্লাছ আৰম্ভ হয় আৰু ME স্কুলৰ 9টা বজাতে হাই স্কুলৰ 9টা বজাত LP স্কুলৰ ছুটি দিয়াৰ টাইম হৈছে 1:45 আৰু ME স্কুলৰ হৈছে 2:30 আৰু হাই স্কুলৰ হৈছে 3:30 আপোনাৰ খণ্ডৰে এখন স্কুল যি মনোজুলি ননকে প্ৰাথমিক বিদ্যালয় তাত পুৱা 7 বজাৰ পৰা 7:30 বজাৰ পৰা স্কুল চলি আছে আৰু 11টা বজাত 11:30 বজাত ছুটি দিয়াৰ কথা ইতিমধ্যে আমি গম পাইছোঁ আপুনি অৱগত নেকি নাই মই অৱগত নহয় মই এইটো কথা গম নাপাওঁ কিন্তু আচলতে 7টাৰ পৰা স্কুলটো আমাৰ দিয়া নাই আমাৰ ডিষ্ট্ৰিক্টত দিয়া নাই বেলেগ ডিষ্ট্ৰিক্টত দিছে বুলি শুনিছোঁ কিন্তু গৰমৰ কাৰণে দিছে কিন্তু আমাৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে দিয়া নাই 7:30টাত তেওঁতো স্কুল কৰিব নোৱাৰে এই কথাটো কিন্তু মই গম পোৱা নাই নাই মোকতো জনোৱা নাই স্কুলৰ 2জন টিচাৰ আছে তাত এজন হেড হিচাপে আছে আৰু এজন এছিষ্টেণ্ট আছে কিন্তু কোনেও মোক এতিয়ালৈকে জনোৱা নাই তেওঁলোকে মিড ডে মিল দিছে নে নাই কি কাৰণে বন্ধ হৈছে সেইটোও জনোৱা নাই আৰু CRCও অৱশ্যে মোক জনোৱা নাই কোনেও জনোৱা নাই মোক শিক্ষকজনে কি নিজৰ মতে কৰি আছে নেকি তেওঁ মিড ডে মিলটো খুৱাই থাকিব লাগে আমিতো ভাবিছোঁ খুৱাই আছে যিহেতু চাউল বা পইচা যদি আছে মিড ডে মিল খুৱাই থাকিব লাগে চব স্কুল এনেকৈ খুৱাই তেওঁ খুৱাই আছে বুলি আমি ভাবিছোঁ কিন্তু যদি চাউল নাথাকে তেতিয়া আহি পেলাই আমাক এপ্লিকেশ্যন কৰে আমি ওপৰলৈ পঠিয়াওঁ ডিষ্ট্ৰিক্টলৈ পঠিয়াওঁ কিন্তু জনোৱা নাই মোক এতিয়ালৈকে একো